জনাব বিচাৰিছোঁ যুগলবতী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্ৰী অনুষ্ঠানটিৰ মূল হোতা শ্ৰদ্ধাৰ নিৰ্মলা দাস বাইদেউক তেখেতৰ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ অভিনেতা আহক। সকলোকে উৰুলীয়া আদৰলৈ অনুৰোধ জনাইছোঁ। অসমীয়া জাতিৰ এই ধুনীয়া আপোনালোকে চাওক, অসমীয়া জাতিৰ এই ধুনীয়া চেহেৰা 10,000 গৰাকী মহিলাই নিজৰ অসমীয়া সাজ পোছাক পিন্ধি একেলগতে আমাৰ শংকৰী কলা কৃষ্টি প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে, দিহানাম প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে। মই সকলোকে একেলগতে হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাক শংকৰদেৱে, যুগনায়ক শংকৰদেৱে, শ্ৰী শ্ৰী জগতগুৰু শংকৰদেৱে আমাক কেনেকুৱা এখন সুন্দৰ সমাজ দিছে, যি শংকৰদেৱে আমাক কেনেকুৱা সাজ পিন্ধিব লাগে, যি শংকৰদেৱে আমাৰ গীত কেনেকুৱা হ'ব লাগে, আমাৰ নৃত্য কেনেকুৱা হ'ব লাগে, আমাৰ ঘৰ কেনেকুৱা হ'ব লাগে, ঘৰৰ আৰ্হি কেনেকুৱা হ'ব লাগে, গোটেই অসমীয়া জাতিটোক অসমীয়া জাতি হিচাপে পৃথিৱীত পৰিচয় দিবৰ কাৰণে যিটো পৰিচয় গোটেই অসমীয়া জাতিটোক দাঙি ধৰিছিলে, তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজনৰ নামেই হ'ল শ্ৰীমন্ত শংকৰদেৱ। আৰু সেই শংকৰী পৰম্পৰাত, শংকৰদেৱৰ পাছত শংকৰী পৰম্পৰাত সৃষ্টি হোৱা এই নামটোৱে হ'ল আজি আপোনালোকে পৰিৱেশন কৰিব খোজা দিহা নাম। দিহা নাম মানে মই ইয়াত ক'বলৈ গ'লে, মই আচলতে বিশেষ যেহেতু নাজানো, মই বেছি ক'বলৈ গ'লে চাগে গীতালী বাইদেউহঁতে, নিৰ্মলা বাইদেউহঁতে মোক গালিয়ে পাৰিব, হয়নে নহয়? আৰু বিশেষকৈ কমলা ইয়াত আছে। ইয়াৰ আপাহতে পুনৰ এবাৰ যুগলবতী সাংস্কৃতিক কলা কেন্দ্ৰৰ পৰা সভানেত্ৰী নিৰ্মলা বাইদেউক এখন অংগবস্ত্ৰৰে তেখেতক শ্ৰদ্ধা জনাব দিছোঁ। চাবলৈ অশেষ ধন্যবাদ। পুনৰ এটা জোৰদাৰ হাত চাপৰি হিমালয়বাসী। সাধ্য এটি প্ৰতিচ্ছবি আমি কেমেৰাত ধৰি ৰাখিছিলোঁ। যিমানটি নামঘৰ, ৰংগমঞ্চ বা অন্যান্য স্থানত আমি এই দিহানামৰ অনুশীলন কৰিছিলোঁ, প্ৰত্যেকটো অনুষ্ঠানৰ এককভাৱে প্ৰতিচ্ছবি আমি কেমেৰাত ধৰি ৰাখিছিলোঁ। সেই প্ৰতিচ্ছবিসকলৰ সম্মিলিত এখন পুস্তিকা অতি কমভাৱে আমি প্ৰকাশ কৰি উলিয়াইছিলোঁ। আৰু সেই আধ্যাত্মিক পুস্তিকাখনক মই উন্মোচন কৰিবলৈ শ্ৰদ্ধাৰ ডেম্বিৰাম পাংগিং ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। ৰক্ষাৰ কাৰণে নিজৰ জীৱনটোক উৎসৰ্গিত কৰি আহিছে। আৰু আজি আই মাতৃসকলে অসমীয়া জাতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা আজি উপস্থিত হৈছে। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলৈ মোক দায়িত্ব অৰ্পণ কৰিছিলে, গতিকে এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবলৈ বুলি মই ঘোষণা কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয় অসম। আপোনালোকে বিশ্বাস নকৰিব, যিদিনাখন মই নুমলীগড়লৈ গৈছিলোঁ সেইদিনাখন তেখেতৰ এক্সিডেণ্ট হৈছিলে। মই একমাত্ৰ ভগৱানক কৈছিলোঁ যে প্ৰভু
মই তোমাৰ নামত আহিছোঁ, মোৰ মানুহজনক কিন্তু তুমি ৰাখিব লাগিব। আৰু সেয়ে কৈছে মই যাক অতি ভাল পাওঁ, মোৰ ভোলে বাবা আৰু মোৰ মা। গতিকে মোৰ মাৰ বাবাৰ আশীৰ্বাদ, মোৰ মাৰ বাবাৰ আশীৰ্বাদত আজি ইমানখিনি ৰাইজ ইয়াত একত্ৰিত হৈছে। তাৰোপৰি যিজন মানুহে প্ৰতিটো মুহূৰ্ততে আপোনালোকে বিশ্বাস নকৰিব, তেখেতে মোক 1 লাখ টকা লোন লৈ দিছিলে এই অনুষ্ঠানটোৰ কাৰণে। পইচা মোৰ হাতত নাছিলে, ক'ব কিন্তু নালাগে। এই সুযোগ পাইছোঁ, এই সুযোগত মই তেখেতক কৈছোঁ যে তেখেতে মোক এটা লোন লৈ দিছিলে এই অনুষ্ঠান ভাগি কৰিবলৈ। গতিকে চিৰকৃতজ্ঞ মোৰ মানুহজনৰ ওচৰত, যিজন মানুহৰ স্বত্ব ছায়াত থাকি আজি তাৰিখত 10,101 এগৰাকী মহিলা এই ফিল্ডখনত মজুত আছে। জোৰদাৰে হাততালি দিয়ক আৰু হাততালি দিয়ক মোৰ মানুহজনক, যাতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতৰ সুস্বাস্থ্য দিয়ক, মোৰ প্ৰভু ভগৱন্তই তেখেতক জ্ঞান দিয়ক। আৰু এইদৰে আধ্যাত্মিকতাৰ মাজেৰে আমি চাৰিটি প্ৰাণী যাতে একেলগে থাকিব পাৰোঁ। মোৰ পুত্ৰ ৰূপজ্যোতিক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মোৰ ছোৱালী দিবাংকী দাস, মই দিবাংকী দাসকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। হয়তো পানীৰ কাৰণে ইফালে ইফালে ঘূৰি আছে নেকি দিবাংকী দাস। গতিকে এই সুযোগতে মই দিবাংকী দাসকো ধন্যবাদ জনাইছোঁ। মোৰ ল'ৰাই, মোৰ ছোৱালী এটা কথা কৈছিলে, মা যদি কিবা পইচাৰ অভাৱ হয় আপুনি আমাক ক'ব, আমি সেই পইচা আপোনাক দিম। গতিকে মোৰ ল'ৰা ছোৱালীসকলকো আপোনালোকে এটা জোৰদাৰ হাততালি দিয়ক। আমাৰ এইটোৱে হৈছে পৰিয়াল আৰু এইটোৱে হৈছে আমাৰ সুখী পৰিয়াল। গতিকে তেখেতক এইদৰে কাম কৰি যাবলৈ সদায় সাহস প্ৰেৰণা যোগাওক। হাত চাপৰি দিব পাৰে কিন্তু সকলো দলনেত্ৰী হৈ এই ব্যক্তি নিৰ্মলা বাবাক আজি তেজস্বিনী সন্মানে ভূষিত কৰিছে। সকলোকে আকৌ হাত জনাইছোঁ। হয়তো তেজস্বিনী সন্মানেৰে এই সকলো দলনেত্ৰীয়ে অসমৰ বিভিন্ন দলনেত্ৰীসকলক সন্মান জনাইছে। ব্যৱস্থা কৰা হৈছে অনাদিৰ কাললৈ দায়িত্ব ল'বলৈ বাকীসকলক সন্মানটো মই কথা জনাম। মই নাম এটা দিব মাতিম, এতিয়া নহয় ৰ'ব অসমৰ